ৰাজহুৱা ডমেইনত উপলব্ধ তথ্যসমূহ গভীৰভাৱে পৰীক্ষা কৰিলে দেখা যায় যে শ্ৰী আলী শ্বেখ হৈছে পাকিস্তান চৰকাৰ আৰু পাক নেতৃত্বৰ সৈতে ওতঃপ্ৰোত জড়িত এগৰাকী প্ৰভাৱশালী ব্যক্তি। উল্লেখ যে আলী শ্বেখ ডাঙৰীয়াই পাকিস্তান চৰকাৰৰ কেইবাটাও পৰামৰ্শদাতা পদত আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে গঠন কৰা কমিটি আদিত সেৱা আগবঢ়াইছে। এই তথ্যসমূহৰ আলমত আৰু পাকিস্তান চৰকাৰ তথা বেচৰকাৰী সংস্থা আৰু ব্যক্তিসকলে আলী শ্বেখৰ হস্তক্ষেপ কৰাৰ বাবে চলোৱা এনে প্ৰচেষ্টাক অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈছে যে আলী শ্বেখ ডাঙৰীয়া ব্ৰিটিছ নাগৰিক আৰু অসমৰ মাননীয় সংসদ সদস্য শ্ৰী গৌৰৱ গগৈৰ পত্নী শ্ৰীমতী এলিজাবেথ গগৈৰ সংস্পৰ্শলৈ আহিছিল। আলী শ্বেখ হৈছে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কাম কৰা অলাভজনক সংস্থা লিড পাকিস্তানৰ প্ৰতিষ্ঠাতা। লিড পাকিস্তানৰ অবিচ্ছেদ্য অংগ আছিল ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ। তদুপৰি আলী শ্বেখ আৰু ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ দুয়োজনে ভাৰত আৰু পাকিস্তানত কাম কৰা CDKN নামৰ এটা পৰিৱেশ সম্পৰ্কীয় গোটৰ অংশ। অসম কেবিনেটে ভাৰতৰ আভ্যন্তৰীণ পৰিক্ৰমা সম্পৰ্কীয় বিষয়ত পাকিস্তানস্থিত নেতা আৰু জলবায়ু সুৰক্ষাৰ নাম লৈ এনে বিষয়ত জড়িত থকা ব্যক্তিসকলৰ সন্দৰ্ভত নিজৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য সম্পৰ্কে উদয় হোৱা প্ৰশ্নক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। এই বিষয়টোৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত পেলাব পৰা নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক ভাৰতীয় ন্যায় সংহিতাৰ উপযুক্ত বিধান আৰু অন্যান্য প্ৰাসংগিক আইনৰ অধীনত আলী শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসম কেবিনেটে নিৰ্দেশনা প্ৰদান কৰিছে। অসমৰ লগতে ভাৰতৰ সংশ্লিষ্ট সকলো সহযোগীক চিনাক্ত কৰাৰ বাবে অসম কেবিনেটে এক বিস্তৃত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। তদন্তৰ দিশসমূহ হ'ল অসমৰ লগতে ভাৰতত আলী শ্বেখৰ নেটৱৰ্কক গভীৰভাৱে তদন্ত কৰা, অসম আৰু ভাৰতৰ অন্যান্য স্থানত ভাৰতৰ বিৰুদ্ধে আলী শ্বেখৰ কাৰ্যত সহায় সহযোগ কৰা ব্যক্তি, সংগঠন আৰু সহযোগীসকলক পৰীক্ষা কৰা। গতিকে কেবিনেটে এই সম্পৰ্কত কেছ এটা ৰেজিষ্টাৰ কৰিব। আমি আশা কৰোঁ যে অসমৰ সংসদৰ পত্নী হিচাপে যদিও শ্ৰীমতী এলিজাবেথ গগৈ এগৰাকী ব্ৰিটিছ নাগৰিক, তথাপিতো অসমৰ এগৰাকী সংসদৰ পত্নী হিচাপে তেওঁ এই ইনকুৱাৰীত কোঅপাৰেশ্যন কৰিব, সহযোগিতা কৰিব, নিজৰ পাছপৰ্ট, ভিছা, ট্ৰেভেল ডকুমেণ্টছ আমাৰ লগত শ্বেয়াৰ কৰিব আৰু গৌৰৱ গগৈ ডাঙৰীয়াই সংসদত ভাৰতৰ নিৰাপত্তা, বিশেষকৈ নিউক্লিয়াৰ ৱাৰহেডৰ ওপৰত তেখেতে উত্থাপন কৰা প্ৰশ্নসমূহৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে কিবা যোগসূত্ৰ আছে নেকি, সেই সম্পৰ্কেও অসম আৰক্ষীয়ে যদি সংসদগৰাকীক কথা পাতিব বিচাৰে, আমি আশা কৰোঁ সংসদগৰাকীয়ে নিশ্চয় অসম আৰক্ষীক সহযোগিতা কৰিব।